উৎকট গৰমে দহিছে এতিয়া ৰাজ্যবাসী গুৱাহাটীৰ আজিৰ দিনটোত তাপমাত্ৰা হৈছে ৩৮ ডিগ্ৰী সেলসিয়াছ সমগ্ৰ ৰাজ্যৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে পৰাপক্ষত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কাৰণ উৎকট গৰমে এতিয়া দহিছে প্ৰখৰ ৰ'দৰ প্ৰকোপত এতিয়া মানুহ বাহিৰলৈ ওলাব নোৱাৰা হৈছে কোনোৱে যদি শীতল পানী সেৱন কৰিছে কোনোৱে সেৱন কৰিছে আইসক্ৰীম কোনোৱে সেৱন কৰিছে নাৰিকলৰ পানী কাৰণ উৎকট গৰমৰ বাবে এতিয়া হতাশাত ভুগিছে জনতা আৰু গৰমৰ বাবে বাহিৰলৈ ওলাই যাবলৈ কোনো কাৰণ নোহোৱাকৈ আপুনি বাহিৰলৈ ওলাই নাযাব কাৰণ উৎকট গৰমৰ সতৰ্কবাণী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ ৰাজ্যৰ কেইবাখনো জিলাত আজিৰ দিনটোত তাপমাত্ৰা সৰ্বাধিক বুলি জানিব পৰা গৈছে আৰু আগন্তুক 48 ঘণ্টালৈ 3 পৰা 4 ডিগ্ৰীতকৈ অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে আমি জনাইছো যে গৰমে ভংগ কৰিলে অভিলেখ আৰু আগন্তুক 24 ঘণ্টালৈ অব্যাহত থাকিব গ্ৰীষ্ম প্ৰবাহ আজি গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা হৈছে 38 ডিগ্ৰী সেলসিয়াছ আৰু আনহাতে যোৰহাটত আজি তাপমাত্ৰা হৈছে 36 ডিগ্ৰী সেলসিয়াছ নলবাৰীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 34 ডিগ্ৰী সেলসিয়াছ আৰু ডিব্ৰুগড়ত 36 ডিগ্ৰী সেলসিয়াছ আজিৰ দিনটোত তাপমাত্ৰা হাইলাকান্দিত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 36 ডিগ্ৰী সেলসিয়াছ আনহাতে গোৱালপাৰাত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 37 ডিগ্ৰী সেলসিয়াছ আৰু শিলচৰত 39 ডিগ্ৰী সেলসিয়াছ সৰ্বাধিক তাপমাত্ৰা আজি শিলচৰত 39 ডিগ্ৰী সেলসিয়াছ আজি শিলচৰৰ তাপমাত্ৰা আনহাতে গোলাঘাটত 37 ডিগ্ৰী সেলসিয়াছ আৰু উত্তৰ লখিমপুৰত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 37 ডিগ্ৰী সেলসিয়াছ আগন্তুক 48 ঘণ্টাত 3 পৰা 4 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী পৰাপক্ষত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কাৰণ উৎকট গৰমে দহিছে এতিয়া ৰাজ্যবাসী গৰমে এক প্ৰকাৰৰ অভিলেখ ভংগ কৰিছে বুলি ক'ব লাগিব আগন্তুক 24 ঘণ্টালৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ আৰু আজিৰ দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা 38 ডিগ্ৰী সেলসিয়াছ যোৰহাটত 36 ডিগ্ৰী সেলসিয়াছ নলবাৰীত 34 ডিগ্ৰী ডিব্ৰুগড়ত 36 ডিগ্ৰী হাইলাকান্দিত 36 ডিগ্ৰী গোৱালপাৰাত 37 ডিগ্ৰী আৰু শিলচৰত 39 ডিগ্ৰী সেলসিয়াছ গোলাঘাটত 37 ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 37 ডিগ্ৰী সেলসিয়াছ আৰু আগন্তুক 48 ঘণ্টাত 3 পৰা 4 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে আজিৰ দিনটোত এইসমূহ জিলাত তাপমাত্ৰা সৰ্বাধিক বুলি জানিব পৰা গৈছে আৰু আগন্তুক 48 ঘণ্টাত 3 পৰা 4 ডিগ্ৰীলৈ তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে গতিকে আপুনি কোনো কাৰণ নোহোৱাকৈ বাহিৰলৈ নোলাব কাৰণ উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু আগন্তুক 24 ঘণ্টালৈ ৰাজ্যত এই গ্ৰীষ্ম প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী